আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব দেই। আমাৰ আজি ডাঙৰ ছোৱালীয়ে মোৰ কাৰণে চাহ বনাই আনিব গৈছে, আনি আছে ৰ'ব। মাজে মাজে কেতিয়াবা বনাই দিয়ে লাল চাহ একাপ, তাই মনটো ভাল লাগি থাকিলে এনেই আৰু তাইক কেতিয়াবা কওঁ মোক একাপ চাহ বনাই দিয়াচোন বুলি ক'লে ধুনীয়াকৈ একাপ লাল চাহ বনাই আনি দিয়ে। কিমান নিজে বনাই খাম আৰু এইবিলাক শিক্ষাও দিয়কচোন। আমিও সৰুৰ পৰাই কাম কৰি নিজৰ কৰণীয়বিলাক কৰিয়ে ডাঙৰ হৈছোঁ। কিন্তু মই বাৰু চাওঁ তাই এতিয়া ডাঙৰ হৈছে অকণমান, খালি লাল চাহ একাপ বনাব পৰা হৈছে। সদায় নিদিওঁ দেই, কেতিয়াবাহে দিওঁ। তাই ধুনীয়াকৈ বনাই দিয়ে আৰু ছোৱালীয়ে বনাই দিয়া চাহ। হাঁ হাঁ এফালিলে হা, এফালিলে হা। মা মোৰ কাৰণে চাহ বনাই লৈ আহিছে আমাৰ কলিজাজনী, এইজনী আমাৰ কলিজাজনী, এইজনী এটা চুমা দিয়া। কি দি লৈ আহিছে চাহ? একাপ চাহ, ছোৱালীয়ে বনাই দিয়া চাহ কিমান যে ভাল লাগিব নহয়। তাই তিতাকৈ বনাই দিলেও বহুত জুতি হ'ব আৰু। তাকে মোৰ ভাল লগাটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তোমালোকৰ কাৰণে আছেনে নাই? আনিছা? মই দুটা নাখাওঁ, মই এয়া নাখাওঁ, মই বিস্কুটহে খাওঁ। এয়া লৈ যোৱা। কি খাইছা খুচি লৈ আহাচোন। কি এইকেইটা? এইকেইটা কি চিনি পাইছা নাই তুমি? চামোচা চিঙৰা। চাওঁ ইমান অকণমানি অকণমানি চিঙৰাকেইটা দেখিয়ে কিবা মৰম লাগি গৈছে। এটা খালোঁ বাৰু মই। এইকেইটা ইমান অকণমানি অকণমানি, কিন্তু গিফ্ট দিয়া দেই। আমাৰ খুৰা এজনে দিছে, ওচৰৰে খুৰা এজনে দি পঠিয়াইছে। গৰম গৰম হৈ আছে গধূলিৰ সময়ত, তেওঁ লৈ আহি দি থৈ গৈছে। আমাৰ ইহঁত দুজনী বহুত মৰম কৰে, ইহঁত দুটাক মাতি বাটতে দি থৈ গৈছে। ইমান টিকলু টিকলু চিঙৰা, টিকলু টিকলু চিঙৰা হয়নে? খোৱা, তোমালোকে খোৱা। এটা মই খালোঁ বাৰু, ভাল লাগিল কিন্তু খাই। ভিতৰত বেলেগ একো দিয়া নাই, চব্জি নাই কিন্তু, অকল আলু খানা আছে আৰু অকণমান কিবা মছলা দিছে নেকি। ভাল লাগিলে। ইহঁতক ইমান বহুত মৰম কৰে এই খুৰাজনে। ধুনীয়াকৈ গৰম হৈ আছিল একদম চিঙৰাকেইটা বহুত। চাহ আহাচোন, কেনেকুৱা লাগিছে খাই? কৈ চিঙৰাকেইটা খাই। টেষ্টি লাগিছেনে? ইহঁতৰ মানে খুব ফূৰ্তি, নহ'লে মই কিবা এটা বনাই দিব লাগিলে হয়। এতিয়া এই খুৰাজনে দিলে আৰু বহুত ভাল পাইছে ইহঁতে। ভাল লাগিছেনে? ভিতৰত কি আছে গম পাইছানে নাই? এইটো আলু। দেখাই দিয়াচোন, এনেকৈ দেখাই দিয়াচোন। আলু আছে ভিতৰত। আজিলৈ বাই। আপোনালোকে ভিডিঅ' দিছা কেনেকুৱা পাই জনাব দেই। মোৰ ভাল লগাবিলাক ইয়াতে শ্বেয়াৰ কৰিছোঁ আৰু এইবিলাক যিহেতু থাকিয়ে যাব। যিমান মানে এলবামত সাঁচি ৰাখিলেও নাথাকে, ফটোবিলাকো নাথাকে, বেয়া হৈ যায়। কিন্তু এনেদৰে ইয়াতে ভিডিঅ' আকাৰে থৈ দিলে ধুনীয়াকৈ থাকিব, ডাঙৰ হ'লে ইহঁতেও চাব পাৰিব। আৰু সেইকাৰণে দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দেই। বাই বাই।